বীৰ লাচিত সেনাৰ ধাৰাবাহিক আন্দোলনৰ পাছত যোৰহাটৰ কবৰস্থান ৰোডত উচ্ছেদ চলাবলৈ আহিল জিলা প্ৰশাসন। বিগত দিনত আজাদ চৌধুৰীৰ ওপৰত বীৰ লাচিত সেনাই অভিযোগ আনিছিল যে আজাদ চৌধুৰীয়ে যোৰহাটৰ পৌৰসভাৰ মাটি লিজত লৈ ঘৰ নিৰ্মাণ কৰি আছে আৰু এই অভিযোগৰ ভিত্তিতে যোৰহাট পৌৰসভাৰ মাটিখিনিত উচ্ছেদ চলাব। অকল আজাদ চৌধুৰীয়ে নহয়, যোৰহাট পৌৰসভাৰ মাটি যিসকলে বেদখল কৰিছে সেই সকলো মাটিতে উচ্ছেদ চলাব প্ৰশাসনে। বীৰ লাচিত সেনাই যোৰহাট পৌৰসভা আৰু জিলা প্ৰশাসনক বান্ধি দিছিল 7 দিনৰ সময়সীমা আৰু আজিৰ দিনটোতে দেখা পোৱা গৈছে এক বৃহৎ আৰক্ষী বাহিনী লগত লৈ উচ্ছেদ চলাবলৈ আহিল জিলা প্ৰশাসন। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট। ইয়াতে আপোনালোক যোনে ভিৰ ভাৰ কৰিছে সকলোকে অনুৰোধ জনাইছোঁ ইয়াতে ভিৰটো খালী কৰিব আৰু ঘৰৰ ভিতৰত যদি কিবা বস্তু আছে আপোনালোকক আধা ঘণ্টা সময় দিছোঁ, বস্তু উলিয়াই লওক। আপোনালোকে আমি এটা গভৰ্ণমেণ্টৰ অৰ্ডাৰত কাম এটা কৰিব আহিছোঁ, কোনো ধৰণৰ যাতে আপোনালোকে বাধা নিদিয়ে আৰু কোনো যাতে কোনো ধৰণৰ ল এণ্ড অৰ্ডাৰ নকৰে মই চবকে অনুৰোধ জনালোঁ। আৰু আমি এফালতে মানুহ নথকা জেগাত আমি বাঢ়ি আহিম, বাকী আপোনালোকে য'ত ঘৰ আছে ঘৰৰ বস্তু খালী কৰিবলৈ আপোনালোকক অলপ সময় দিছোঁ, কিন্তু এতিয়াই আপোনালোকে আৰম্ভ কৰক। 2018 চনত লিজত লৈছিলে, কি ক'ব? লিজত লোৱাই নাই তেখেতে। কোনে কৈছে লিজত লৈছে বুলি? তেখেতে লিজত লোৱাই নাই। তেখেতে লিজত লোৱা হ'লে আমি আজি তেখেতৰ মাটিটো এভিকশ্যন কৰিবলৈ আহিব নোৱাৰোঁ। আমি কোৰ্ট আছে, আমাৰ পুলিচ থানা আছে, সকলোৱে ব্যৱস্থা ল'লেহেঁতেন। আমি তেখেতৰ লিজেই নাই। তেখেতে ক'লে নহ'ব নহয়। তেখেতে এজন পাৰ্চনে এইটো কথা কৈ থাকিলে হ'ব নেকি? তেখেতে এই অঞ্চলটো ছ'চাইটিৰ কথা কৈছে। এই অঞ্চলৰ ছ'চাইটি কাৰো লগত আমাৰ একো আপত্তি নাই। তেখেতৰ 14 লোচা মাটিটোৰ লগত আমাৰ আপত্তি আছে। 14 লোচা মাটিটো খালী কৰিবলৈ 2বাৰ নটিচ দিয়া হৈছে, 3বাৰ ইভেন। আদিত্য বিক্ৰম চাই নটিচ দিছিলে, মিউনিচিপালিটিৰ পৰা 2বাৰ দিছে, তেখেতে নামানে অৰ্ডাৰ। চ' নমনাৰ কাৰণে আমি ফ'ৰ্চফুলি আহিবলগীয়া হৈছে, নহ'লে আমি মানৱীয়তাৰ কথাটো আমি আলোচনা কৰি ব্যৱস্থা ল'লোহেঁতেন। কিন্তু তেখেতক 20 চনৰ পৰা আজি 25 চনলৈকে তেখেতে এভিকশ্যনটো হেৰি কৰি দিয়া নাই, আমাক উচ্ছেদটো খালী কৰি দিয়া নাই। আৰু কোনখন লিজ এগ্ৰিমেণ্টৰ কথা কৈ তেখেতে বাধা দিছে আমাক? লিজ এগ্ৰিমেণ্ট নাছিলেই। আজি বৰ্ডৰ আমাৰ সিদ্ধান্ত হৈছে, বৰ্ডে সৰ্বসন্মতিক্ৰমে কৈছে লিজ নাছিলে, আৰু যদিও আছিলে তেখেতৰ কিবা আমি আজি কেঞ্চেল কৰিছোঁ। 2018 চনত যিখন কৈছিলে সেইটো কি আছে? প্ৰচিডিংহে কৰিছিলে এখন। প্ৰচিডিংটো এফেক্ট নহ'লে। তাত চহী আছিলে বুলি চহী আছে, কিন্তু প্ৰচিডিংখন আপুনি চাওক, এখন লিজ এগ্ৰিমেণ্ট কৰিব লাগিব আৰু 63 একৰ্ডিং টু 63 আমাৰ মিউনিচিপেল এক্ট মতে আমি ডাইৰেক্টৰেট অফ মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনক জনাব লাগিব। এইবিলাক নিয়ম ফ'ল'ই হোৱা নাই। গতিকে কেনেকৈ হ'ল এইটো আইনগত কথা? তেখেতে যিটো কৈ আছে, তেখেতে মাটিটো কি নিজে কব্জা কৰিবলৈ বিচাৰিছে নেকি? এনেকুৱা ভাৱত কৈ আছে। আমি মিউনিচিপেল এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে, ষ্টেট গভৰ্ণমেণ্টৰ পৰা আমি এপ্ৰুভেল ল'ব লাগে একৰ্ডিং টু 63 ৰুল মিউনিচিপেল এক্ট মতে। তাত কোনো এপ্ৰুভেল আমাৰ লোৱা এতিয়ালৈকে মই পোৱা নাই। আৰু বাকীখিনি জমিন য'ত য'ত আছে আমি চব সেইখিনি ইনকুৱাৰী কৰিব দিছোঁ। ষ্টেপ বাই ষ্টেপ আমাৰ এতিয়া চাওক, মিউনিচিপালিটি এটা এস্পিৰেশ্যনেল টয়লেট বহাবলৈ জেগা নাইকিয়া হৈ গৈছে। যোৰহাটৰ নিচিনা টাউনত যদি আমি জেগাখিনি ঘূৰাই নাপাওঁ, গতিকে আমাৰ ৰাইজৰে অসুবিধা হয়, কমন পাব্লিকৰ। এতিয়া আপোনালোকে চাইছে ইয়াত কমন পাব্লিকৰ কোনো পৰিচানি হোৱা নাই। আমি জাষ্ট আহিছোঁ তেখেতৰ যিটো ডিছপিউটেড লেণ্ড, আৰু আমি এনেকুৱা নহয় যে তেখেতক ইমিডিয়েট কিবা এটা অৰ্ডাৰ কৰিছোঁ। ইতিমধ্যে তেখেতে 3খন নটিচ ছাৰ্ভ কৰা হৈছে, তাৰপিছতো তেখেতে আজিলৈকে গা লৰা নাই, উল্টাই আমাক মানে এনেকুৱা কৰিবলৈ বিচাৰে। আদিত্য বিক্ৰম যাদৱে এখন নটিচ 2016ত এখন কৰিছিলে, তাৰপিছত তেখেতে লিজৰ কাৰণে আবেদন কৰিছে। কিন্তু লিজ মতে তেখেতৰ কোনো এগ্ৰিমেণ্ট কপিয়েই নাই। আৰু যিখন তেখেতে দেখাই আছে যে ইয়াত এটা কথা, এখেতক আপোনাৰ কাগজখন মোক দিয়কচোন, তাতে লিখাই আছে এটা কথা চাওক আপুনি, যদিও হোৱা নাছিলে। এইখনত কি লিখা আছে চাওক, এখেতে যিখন কৈ আছে ইয়াত এটা চৰ্ত লিখা আছে যে যেতিয়া দৰকাৰ হয় উক্ত জমিত কোনো ধৰণৰ স্থায়ী অস্থায়ী নিৰ্মাণ কৰিব নোৱাৰিব। এইটো কি বনালে তেখেতে এইটো? আৰু ইয়াত লিখা আছে কি যে ইয়াত লিখা আছে এটা কথা যে এই চৰকাৰ অথবা পৌৰসভাৰ আৱশ্যক হ'লে এই জমি চমজাই দিব লাগিব। তেখেতক আমি 20 চনৰ পৰা নটিচ দি আছোঁ, কিয় চমজাই দিয়া নাই? আছে মোৰ লগত। আপুনি যেনেকৈ ডকুমেণ্ট দেখাইছে মোৰ লগতো ফাইল ভৰি আছে, আমাৰ লগতো ফাইল ভৰি আছে। এইটো কি লিখা আছে? বেদখলকাৰী জৰিমনা বুলি লিখা। আৰু এটা কথা কয়, ভিতৰত এতিয়া আমাৰ নিবনুৱা যুৱকসকল এনেকুৱাকৈ বহি আছে, ফল মূলৰ দোকান এখন দিবলৈও জেগা নাই। এইখিনি যদি কোনোবা পাৰ্চনে লৈ থাকে, আমি তেতিয়াহ'লে ৰাইজক কি জবাব দিম? যে আমাক এখন মাৰ্কেট লাগে, এটা বাছ ষ্টেণ্ড লাগে। আজি যোৰহাটৰ নিচিনা জেগাত আপুনি দেখিছে কেনেকুৱা ট্ৰেফিক জাম হয়। আপুনি এই ৰাস্তাটো অহা যোৱা কৰিব নাই, গোটেই ডেম অবৈধভাৱে বনাই থৈছে, টুকলা এখন লৈ আছে। তেতিয়াহ'লে আমি কি অবৈধ কাম কৰিলোঁ আপোনালোকে কওক। ৰাইজৰ যদি সহযোগিতা নাপাওঁ, আমি এনেকুৱা মানুহ আমি উঠাবই নোৱাৰিম আজিলৈকে। তেখেতৰ প্ৰতি আমাৰ পাৰ্চনেল একো নাই, বাট তেখেতে যিবোৰ কাগজ পাতি দিছে আপোনালোকে নিজে চাওক, সাংবাদিকসকলে নিজে চাওক, ৰাইজৰ মাজত উলিয়াই দিয়ক তেখেতৰ কাগজখনত কি ভেলিডিটি আছে আপুনি চাওক। ঠিক সেইটো ফেক নেকি? সেইটো লিজত দিয়াটো তেখেতৰ এগ্ৰিমেণ্ট এটাও নাই, কিন্তু মোৰতো কাগজ আছে, বৰ্ডৰ এটা সিদ্ধান্ত মোৰ আপত্তি বিল প্ৰমাণপত্ৰ আছে, মোৰ চব দিছোঁ মই। আপুনি ল'ব, তেখেতক মই উত্তৰটো
উত্তৰটো দি আছোঁ। একেবাৰে নহয় ছাৰ, মোৰ বস্তু যাব, মোক উত্তৰটো দিয়ক আপুনি। নহয় ছাৰ, ইলিগেলকৈ নহয় ছাৰ, ছাৰ লিগেলি কৰক, আপোনাকে দিছোঁ মোক দিয়ক, লিগেলি কৰক ছাৰ। 2018 চনৰ যিটো বৰ্ড ডিচিশ্যন আছিলে সেই ডিচিশ্যন মতে আপোনাক এগ্ৰিমেণ্ট কপি দিয়া নাই, আপুনিও এগ্ৰিমেণ্টত চাইন কৰা নাই। আৰু আজি যিটো বৰ্ডৰ সিদ্ধান্ত হৈছে, বৰ্ডৰ সৰ্বসন্মতিক্ৰমে মাটিটো আমাক ঘূৰাই লাগে, আমি ডেভেলপমেণ্টৰ কাম কিমান মাটি আছে? আমাৰ ইয়াত 14 লোচা মাটি আছে আৰু 2খন স্কুল আছে। স্কুল দুখন আমি ইমিডিয়েটলি এভিক্ট কৰিব নোৱাৰোঁ, গতিকে আমি পিছৰ পৰ্যায়ত সেইটো চিন্তা কৰি স্কুল কৰ্তৃপক্ষৰ লগত পাতিম। কিন্তু এতিয়া 14 লোচা যি মাটি আছে সেইটো আমাক খালী কৰিবৰ কাৰণে আমাৰ নিৰ্দেশনা দিয়া হৈছে, আমি সেইমতে তেওঁ কৈছে তেওঁ কোনো সময় সময় এটা দিব লাগে। তেখেতক নটিচ দিয়া হৈছে। নাই জানো আপুনি নটিচটো ৰাজহুৱা কৰক, মিডিয়া আগত দি দিয়ক, দেখাই আছোঁ নটিচ। দি দিয়ক, দেখাই দিয়ক, ৰিচিপ্ট থাকিব নহয়, ৰিচিপ্ট কৰা থাকিব নহয়। নটিচটো দেখাই দিয়ক। এপ্ৰিলত দিয়া আছিলে তেখেতক এখন, 16 চনত এখন দিয়া আছিলে আৰু ফাইনেলি এতিয়া কিন্তু 20 চনৰ এপ্ৰিলৰ পিছত মোক আপত্তিবিহীন প্ৰমাণ পত্ৰ দিছে ইয়াত। সেইখন ফলছ হয়। কেনেকৈ ফলছ হয় ছাৰ? মই আপোনাক এতিয়া ক'ব নোৱাৰোঁ, এইটো অঁ। অফিচত আমি ৰেকৰ্ড এইটো পাইছোঁ, ফলছ হয়। ফলছ হয়? হয় ছাৰ ফলছ হ'লে মোক কেনেকৈ দিলে তেতিয়াহ'লে? দিছে আপোনাৰ তাত টেম্পাৰিং কৰিছে, বগা মাৰি থোৱা আছে এখনত, কোনত? যিখন নটিচ দিয়া আছে আৰু তাত লিখাই আছে যদিও দিছে হয় যে বিনা চৰ্তে আমি সেই মাটিটো যেতিয়া দৰকাৰ আমি সিহঁতে বিনা চৰ্তে দিম বুলিয়ে কৈছে, কিন্তু এনেকা বিনা চৰ্তে দিম বুলি কৈছে। বিনা চৰ্তে দিম বুলি কৈছে, সাংবাদিকৰ ওচৰতে কৈছিলে। নটিচ এখন দিব লাগিব নাই এতিয়া? নটিচৰ কথা আমি নাজানো। নহয়, এতিয়া যে ভাঙিব আপুনি, মোক এসপ্তাহ টাইম দিবলৈ নটিচ এখন দিব লাগে নাই বাৰু? আপুনি কওক, আপোনাৰ এটা আপোনাক তিনিখন notice দিয়া আছে already। আপুনি মানৱতাৰ খাতিৰত কওক। খাতিৰত দিব লাগে, কিন্তু আগত তেখেতক তিনিখন notice এখন serve আছে। এখন লাষ্ট এখন দিয়ক, আমাৰ মিডিয়াৰ দি আছোঁ, মই আপোনালোকক 20 চনৰ noticeখন মই আপোনালোকক দেখাম। তিনিখনে দেখাই দিয়ক, তিনিখনে দেখাওক। আমি ইয়াত স্থানীয় যুৱক ৰ'ব আপোনালোকে স্থানীয় যুৱক, আমিও গম পাইছোঁ। আমি আগতে তেখেতক নটিচ, আইনমতে আমি আইন বিৰুদ্ধ কাম কৰা নাই, তেখেতক আগত নটিচ দিয়া আছে, মই নটিচ দেখুৱাই দিছোঁ। তাৰপিছত মই আপোনাক ছাৰ নটিচ দিয়াৰ পিছত মোৰ হোল্ডিং টেক্স কেনেকৈ লৈ আছে ছাৰ ইয়াত? হোল্ডিং টেক্সটো বেলেগ বস্তু কি হয়। বস্তু ছাৰ? আপুনি মিউনিচিপালিটি আইনখন যদি জানে, হয় হোল্ডিং টেক্সটো হ'ল আপুনি ভাড়াঘৰত থকা মানুহ এজনেও হোল্ডিং টেক্স দিব পাৰে, তাৰ মানে প্ৰপাৰ্টি অ'নাৰ কিন্তু নুবুজায়। আজিৰ ডেটত ছাৰ, আজিৰ ডেটত তাৰমানে সিংহল চলিয়াই মোৰ লগত লাগিলে কাৰণে সেইটো আমি আপোনালোকক এইটো ব্যক্তিগত মানে হেৰি হয়, শৃংখল চলিয়াৰ আপোনালোকে নামাতিব। কিয় নামাৰিব ছাৰ? শুনক, শৃংখল চলিহাৰ বিষয়টো আমি ইয়াত অনাও নাই। নহয়, কেলে নাই ছাৰ? তাৰ পিছতে হৈছে ন, তাৰ পিছতে হৈছে। আপুনি চবেই জানে, ইয়াত সকলো মিডিয়াই জানে, সিংহল চলিয়াৰ কাৰণে আপোনালোকে সেইটো আহিলে। আপুনিহে মিডিয়াৰ লগত আপুনি সিংহল চলিয়াৰ হৈছে। তাৰপিছতে হৈছে ছাৰ। 125 ঘৰৰ ভিতৰত 14 লোচা মাটিটো কেনেকৈ গুৰুত্বপূৰ্ণ? আপুনি যদি মোৰ লগত কথা পাতিব বিচাৰিছে কথা পাতক। শৃংখল চলিহাৰ নাম ইয়াত নুলিয়াব। কেলে নুলিয়াম ছাৰ? আমি 13 চনৰ পৰা এই বিষয়টো চাই আছোঁ। মই কৈছোঁ, 125 ঘৰৰ ভিতৰত মই কৈছোঁ 14 লোচা মাটি বুলি কোৱা ছাৰ, ব্যক্তিজন আজি আহিছে। ছাৰ